ধুবুৰী পশ্চিম বিলাসীপাৰাৰ সাধুভাষা দুৰ্গম চৰ অঞ্চলৰ ৰাইজে নৰসদৃশ যাতায়ত। শেহতীয়াকৈ ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰা সাধুভাষা পঞ্চায়তবাসী ৰাইজে যুগ যুগ ধৰি নৰসদৃশ যাতায়াত কৰিবলগীয়া হৈছে। উল্লেখ্য যে সাধুভাষা, বন্দিহানা, শালমাৰা আদিকে কৰি বৃহত্তৰ অঞ্চলবাসী ৰাইজৰ একমাত্ৰ পথছোৱাৰ অৱস্থা দেখিলে আপোনালোকৰ চকু কপালত উঠিব। উক্ত অঞ্চলৰ ভুক্তভোগী ৰাইজৰ মন্তব্য আছে, সেয়া আমি শুনাই ল'ব বিচাৰিছোঁ। বগৰীবাৰীৰ পৰা নুৰ ইছলাম মণ্ডলৰ প্ৰতিবেদন, অল আছাম নিউজ 30। এই ৰাস্তাখন মানে বহুত দিনৰ পৰাই এনেকুৱা ভাঙা পৰি আছে আৰু এই ভাঙাৰ ফলত আমাৰ জুমুৰ যাতনা ভোগ কৰিব লগা হয় বানপানীৰ সময়ত। আৰু যে খৰালি ছিজন যে আছে তথাপি বেলেগ ছাইড দি যাব লগা হয়, এইফালেদি যাতায়াত কৰাৰ বিশেষ অসুবিধা। আমি এইটো বহুত দিনৰ পৰা এই কষ্ট ভোগ কৰি আছোঁ। আমাৰ মাননীয় সন্মানীয় বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি সাহেবক আমি অৱগত কৰিছোঁ। আমাৰ ধুবুৰীৰ লোকসভা সমষ্টিৰ সাংসদ মাননীয় মৌলানা বদৰুদ্দিন আজমল সাহেবকো অৱগত কৰাইছোঁ, কিন্তু আজিলৈকে ইয়াৰ কোনো আমি সুফল পোৱা নাই। ইয়াত কোনো কাম আৰম্ভ হোৱা নাই বা চেংচনো হোৱা নাই। মানে আমি কিছুদিন আগত দেখা পাইছিলোঁ বাতৰিত, কিবা বাতৰি সম্প্ৰচাৰ হৈছিল। সেইখন বাতৰিত মানে বছিৰ আহমেদ কাছিমি MLA চাহেবে তেওঁ মানে মানুহৰ পিঠিতে এইখন ৰাস্তাৰে অহা যোৱা কৰাৰ দৃশ্য দেখা পাইছিলোঁ। হয়, মানে আমাৰ পশ্চিম সমষ্টিৰ বিধায়ক সন্মানীয় বছিৰ আহমেদ কাছিমি সাহেব এবাৰ আমাৰ সাধুভাষা গাঁৱত গৈছিল আৰু গাঁৱত যাওয়াৰ সময়তে গাড়ীখন পিয়াজবাৰী বজাৰত ৰখাই যোৱাৰ পিছত এইখিনি ৰাস্তা বোকাময় হৈ থাকে আৰু সেই সময়ত কোনোবা এজন ব্যক্তিয়ে মানে তাক মানে বোকচাত কৰি এই ৰাস্তাখন পাৰ কৰি দিয়ে, মানে বোকচাত নামিব নোৱাৰে, এনেকুৱা হৈছিল। এইখন ৰাস্তাই কিমান মানুহ অহা যোৱা কৰে, কেইখন গাঁও? এই ৰাস্তাখনত মূলতে প্ৰায় 5-6খন ৰেভিনিউ গাঁৱৰ মানুহ আপ ডাউন কৰে। গোটেই দিনত 3000-4000 মানুহ ইয়াত আপ ডাউন কৰে। আৰু এইটো ৰাস্তাৰ মানে স্কুল কলেজ কি? ইয়াত স্কুল কলেজ বুলিলে আমাৰ পিয়াজবাৰী হাই স্কুল আছে, পিয়াজবাৰী ME স্কুল আছে, পিয়াজবাৰী LP স্কুল আছে, ইয়াত এখন উপ স্বাস্থ্য কেন্দ্ৰ আছে, এখন বজাৰ আছে। তাৰোপৰি এই অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰী ৰাঙামাটি কলেজত যায়, বিলাসীপাৰা কলেজত যায়, ধুবুৰীলৈকেও যায়। এইখন ৰাস্তা দিয়েই ছাত্ৰ ছাত্ৰীবিলাক যায়। মানে কাষতে আমি যে PWD ৰোড এখন দেখিছোঁ, কিন্তু মাজত বিলৰ নিচিনা হৈ আছে, এইটো কাৰণ কি? এইটো মানে বানপানীৰ সময়ত ভাঙি গৈছে। প্ৰায় 4 বছৰ আগতেই ভাঙি গৈছে, 4-5 বছৰ আগতেই ভাঙি গৈছে আৰু এইটোতো এতিয়ালৈকে ঠিক হোৱা নাই। যিহেতু তেওঁ 4বাৰৰ বিধায়ক হয়, এই 4বাৰৰ বিধায়ক মানে ধৰক প্ৰায় 20 বছৰ এইখন ৰাস্তাতে যিহেতু অহা যোৱা কৰিছে, তেওঁক মানে অৱগত কৰা নাছিলে নেকি আপোনাক? না, আমি বাৰে অৱগত কৰিছোঁ। আমাৰ বিধায়ক চাহাবক আমি বাৰে অৱগত কৰিছোঁ, আহিছেও কেইবাবাৰো। অহাৰ সময়ত ইয়াতেও দেখুৱাইছোঁ আৰু তাক ব্যক্তিগতভাৱেও কৈছোঁ, ৰাজহুৱাভাৱেও কৈছোঁ আৰু PWD বিভাগৰ লগতো যোগাযোগ কৰিছোঁ। কেৱল কৈ আছে যে হ'ব এনেকুৱা কৈ থাকে যে এইটো মানে প্ৰপ'জাল দিয়া আছে, চেংচন আহিলে পাই যাব, কিন্তু আমি নাপাওঁ। আমি 4 বছৰৰ পৰাই সেই বিধায়ক হোৱাৰ পৰাই মানে এনেকুৱা লাগি আছোঁ, কিন্তু এতিয়ালৈকে নহ'ল। আৰু যে অহা যে লোকসভা সংসদ বদৰুদ্দিন আজমলৰ যি 2024 ইলেকশ্যন আহি আছে, এই ইলেকশ্যনত কি পন্থা ল'ব? না, আমাৰ ৰাইজে ইয়াৰ সকলো ৰাইজে গোট হৈ আলোচনা কৰিছে যে যদি আমাৰ এই ব্ৰিজখন এইবাৰ ব্ৰিজ বনাই নিদিয়ে তেন্তে আমি মানে ভোটাধিকাৰ আমি সাব্যস্ত নকৰোঁ। ইয়াত মানে যদি আমি ভোট দি ভোটৰ কোনো আমি মূল্যই নাপাওঁ, দেশৰ উন্নয়নে নহয়, তেন্তে ভোট দি কি লাভ?